কোল ইণ্ডিয়াৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ লগত আমি একমত নহয়। মানুহবোৰৰ ঘৰ উজাৰি নিন্দা হৰণ কৰি কোল ইণ্ডিয়াই যদি নিজৰ ব্যৱসায় সফল কৰাম বুলি ভাবিছে তাত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু লগতে আজি আমাৰ ৰাইজৰ দল আহিছে, আমি একমত নহয়। আৰু দ্বিতীয় কথাটো এনেধৰণৰ যে কোল ইণ্ডিয়াৰ যিগৰাকী জেনেৰেল মেনেজাৰ তেখেতে মানুহৰ ভাৱধাৰা, মানুহৰ আৱেগ, মানুহৰ চেণ্টিমেণ্ট বুজি নোপোৱা হৈ গৈছে। তেওঁতো অসমীয়া মানুহ নহয়, অসমৰ নহয়, সেইকাৰণে চাগে তেওঁ আমাৰ অসমীয়া মানুহবোৰৰ কষ্ট বেদনাবোৰ বুজি নাপায়। গতিকে ইতিমধ্যে প্ৰায় 3টাকৈ ঘৰৰ মানুহবোৰক লণ্ড ভণ্ড কৰি মেলি ঘৰৰ পৰা উলিয়াই দিবলৈ বাধ্য কৰাইছে। 3 বিঘা 4 বিঘা বাগান ধ্বংস কৰি কেৱল মাত্ৰ 20,000 30,000 টকা পইচা দিছে তেওঁলোকে। চাকৰিৰ নামত তেওঁলোকে এতিয়ালৈকে কবাডী খেল খেলাই আছে। যিখিনি কোৱাৰ্টাৰ দিছে সেইখিনি কোৱাৰ্টাৰ একেবাৰে মানুহ থাকিব পৰা অৱস্থা নাই। গোৱালৰ দৰে এখন কোৱাৰ্টাৰ তেওঁলোকে প্ৰদান কৰিছে। গতিকে জেনেৰেল মেনেজাৰ বা কোল ইণ্ডিয়াই তেখেতসকলে যুদ্ধ বিচাৰিছে নেকি? তেখেতসকলে আলোচনাৰ মাধ্যম ভাষাবোৰ পাহৰি গৈছে নেকি? যদি কোল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ দাদাগিৰি হৈছে, যদি কোল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ অহংকাৰ বাঢ়িছে, যদি কোল ইণ্ডিয়াই ভাবিছে যে তেওঁলোকে যি মন যায় সেইটোৱে কৰিব পাৰিম, ঝৰ্ণা বস্তিক যেনেকৈ ইচ্ছা কৰে তেনেকৈ কৰিব পাৰিম বুলি ভাবিছে, তেতিয়া তেওঁলোকে মূৰ্খৰ দেশত বাস কৰি আছে। গতিকে আমি এটা কথা খুব স্পষ্ট ক'বলৈ বিচাৰিছোঁ স্থানীয় প্ৰশাসনক যে তেওঁলোকৰ মিথ্যাচাৰৰ ভাষাবোৰ এটা বন্ধ হ'ব লাগিব। ইয়াত আহিব ভাল ভাল কথাবোৰ ক'ব, কাৰ্যালয়ত আমাৰ মানুহবোৰ লগ কৰিব যাব, তেওঁলোকৰ মানুহৰ দৰে ব্যৱহাৰ পাতি নকৰিব, এই কথাটো আমি কোনো প্ৰতি একমত নহয়। গতিকে ঝৰ্ণা বস্তি লিডু এইটো জেনেৰেল মেনেজাৰ বা ইয়াৰ এজেণ্টৰ ঘৰত সজাই থকা বুফে নহয়, য'ত মন যাব তাত থৈ দিব, য'ত মন যাব তাতে দলিয়াই দিব। এখন গাঁও, এখন স্বাভিমানী গাঁও, এইটো ভাৰতৰ স্বাধীনৰ পূৰ্বৰ পৰা ইয়াত বসবাস কৰি থকা মানুহবোৰ আছে, এই মানুহবোৰক আমি লণ্ড ভণ্ড হ'বলৈ নিদিওঁ। আৰু আজি এটা আমি ইয়াত দ্বিতীয়বাৰ, তৃতীয়বাৰ, চতুৰ্থবাৰলৈ আহিছোঁ। যেনেকৈ মানুহবোৰ গুচি যায় নিজৰ ঘৰলৈ, ৰাতি আহে বা ৰাতিপুৱা ভাগত আহি তেওঁলোকে ডাম্পিং কৰাই আৰু একেবাৰে মানুহবোৰ নিন্দাসৰণ কৰি দিছে। গতিকে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে আইনী যুঁজৰ কাৰণে আমি সাজু হৈ আছোঁ, ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰণে সাজু হৈ আছোঁ। কিন্তু এতিয়াৰ পৰা নতুন ৰণৰ কুৰুক্ষেত্ৰ হৈ পৰিব। আৰু যদি প্ৰয়োজন হয় জেনেৰেল মেনেজাৰক আমি তেখেতৰ এচি ৰুমৰ পৰা জেনেৰেল মেনেজাৰক এচি ৰুমৰ পৰা এই যে মুখাৰ্জী উপাধি নামৰ এগৰাকী আছে এজেণ্ট, সেইগৰাকী ব্যক্তিক কেনেকৈ তেওঁ এচি ৰুমৰ কাৰ্যালয়ৰ পৰা ধৰি মেলি ৰাজপথলৈ আনি দিব লাগিব, ইয়াৰ ব্যৱস্থা এতিয়া ঝৰ্ণা বস্তিৰ ৰাইজৰ লগত ছাত্ৰ মুক্তি, কৃষক মুক্তি আৰু আমাৰ ৰাইজৰ দলে কৰিব। ইণ্ডিয়াৰ যি ডাম্পিং গ্ৰাউণ্ড ঝৰ্ণা বস্তিৰ, এই ঝৰ্ণা বস্তিৰ যি ডাম্পিং গ্ৰাউণ্ড আমাৰ যিহেতু যোৱা মাহতে বা কেইদিনৰ আগতে আমাৰ এটা আলোচনা হৈছিল যে আমাৰ 3 ঘৰ মানুহৰ যি মাটি বাৰী গৈছিল, সেই মাটি বাৰী যোৱাৰ পাছত আমি এটা সীমা নিৰ্ধাৰণ কৰা হৈছিল যে এই সীমাৰ পৰা বাহিৰত যাতে ডাম্পিং কৰিব নোৱাৰে কোল ইণ্ডিয়াই। তাৰ পাছতো আজি দেখিছোঁ কোল ইণ্ডিয়াই জোৰ জুলুমকৈ ৰাইজৰ যি মানে দাবী যে আমাৰ ইয়াতকৈ আৰু 3 ঘৰ যি মাটি আছিলে সেই মাটি অধিগ্ৰহণ কৰাৰ পাছত আৰু অধিগ্ৰহণ কৰিব নালাগে বুলি কোৱাৰ পাছতো কোল ইণ্ডিয়াই আজি ডাম্পিং গ্ৰাউণ্ড কৰি থকা অৱস্থাত আমি আহিছোঁ। আমি চালোঁ যে ইয়াত ইতিমধ্যে যি সীমা নিৰ্ধাৰণ কৰা হৈছিল এই সীমা পাৰ কৰি তেখেতলোকে অধিগ্ৰহণ কৰি তেওঁলোকে ডাম্পিং চলাই আছে। সেইবাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সজাতি দল এটা আমি আহিছোঁ যে এই ডাম্পিং গ্ৰাউণ্ডৰ যিহেতু আজি আমি কাম ইতিমধ্যে আমি যি ডাম্পিং গ্ৰাউণ্ড কাম আছিলে কাম ইতিমধ্যে আমি বন্ধ ঘোষণা কৰিছোঁ আৰু তেওঁলোকে ইতিমধ্যে বন্ধ কাৰ্যসূচী ৰাখিছে কামৰ। তো আমি কৈছোঁ যে আমাৰ যিহেতু কোল ইণ্ডিয়াৰ লগত আৰু আমাৰ প্ৰশাসন আৰু চৰকাৰৰ লগত এটাই দাবী যে অতি শীঘ্ৰে যিসমূহ ৰাইজৰ 3 ঘৰৰ যি অধিগ্ৰহণ কৰা হ'ল মাটি, সেই মাটিৰ গৰাকীবোৰক আমাৰ ক্ষতিপূৰণ দিব লাগে। যিহেতু এতিয়ালৈকে আমাৰ যি ক্ষতিপূৰণ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ এতিয়ালৈকে পূৰণ হোৱা নাই। গতিকে চৰকাৰ আৰু প্ৰশাসনক অতি শীঘ্ৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনালোঁ। লগতে ইয়াতকৈ যি সীমা নিৰ্ধাৰণ কৰা হৈছিল চাৰ্কুল অফিচাৰ, SDO ছাৰ আৰু GM লগতে আমাৰ বহি যি আমাৰ সংগঠনৰ বা বিষয়ববীয়া ৰাইজৰ লগত বহি যি নিৰ্ধাৰণ কৰা হৈছিলে সীমা, সেই সীমাৰ ভিতৰত তেওঁলোকে ডাম্পিং গ্ৰাউণ্ড চলাওক, অন্যথা আমি যদি পাৰ কৰে অন্যথা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।